চাওক কালচাৰ আনোৱাৰুল উলুম মাদ্ৰাছাৰ 28 তাৰিখে যি ধৰ্মসভা হ'ব, তো এই ধৰ্মসভাৰ ইতিমধ্যে যাৱতীয় যো-জা কাৰ্যসূচী যো-জা চলি আছে। আৰু আমাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ সভাগৃহৰ পৰা আৰম্ভ কৰি যি পেণ্ডেল যি আমাৰ কি সম্পূৰ্ণ বনোৱা হৈছে। তো এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি যিহেতু 26 তাৰিখ, আজি গণতন্ত্ৰ দিৱস, এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি এই মাদ্ৰাছাত প্ৰত্যেক বছৰে গণতন্ত্ৰ দিৱস যিহেতু 26 জানুৱাৰী পালন কৰা হয়, আজি গণতন্ত্ৰ দিৱস ইতিমধ্যে আমি পালন কৰিলোঁ। আৰু এই সুযোগতে মই আমাৰ সমূহ ৰাইজক আমাৰ আগন্তুক 28 তাৰিখ মঙলবাৰ আমাৰ এই মাদ্ৰাছাৰ যিটো বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশন আমাৰ অনুষ্ঠিত হ'ব। গতিকে আমাৰ এই অঞ্চলৰ ফকিৰাগাম অঞ্চলৰ সমূহ ৰাইজক আমাৰ 28 তাৰিখ আমাৰ কাৰ্যসূচীত আহি ভাগ ল'বলৈ মই অনুৰোধ কৰিলোঁ। আৰু বিশেষকৈ এইবাৰ আমি ধৰ্মীয় সভাৰ লগে লগে আমি মানে আমাৰ অনুপ্ৰেৰণামূলক বক্তাও আমি ৰাখিছোঁ। আমাৰ যিজন আমাৰ গোটেই ভাৰতবৰ্ষত বা গোটেই বিশ্বত 2% চাইণ্টিষ্টৰ ভিতৰত এজন চাইণ্টিষ্ট হিচাপে বিবেচিত হৈছে। নৰ্থ ইষ্টৰ ভিতৰত আমাৰ একমাত্ৰ আমাৰ এই ডক্টৰ ফাইজুদ্দিন আহমেদ USTM-ৰ এখেতকো আমি ৰাখিছোঁ। আৰু তাৰ লগতে আমাৰ আৰু এজন বক্তা আছে চাহাব আৰু মৌলানা আনোৱাৰ হুছেইন চাহাব। তো ফাইজুদ্দিন আহমেদ আমাৰ মুখ্য অতিথি হিচাপে থাকিব, আৰু মৌলানা ৱাজকৰণী হিচাপে থাকিব, আৰু আৰু আমাৰ আনোৱাৰ মৌলানা থাকিব। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজক তথা এই ফকিৰাগাম অঞ্চলৰ ৰাইজক আমাৰ এই সভাৰ কাৰ্যসূচীত আহি ভাগ লৈ আমাৰ সভাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে মই সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।